নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 25 মে আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ জাকে জাকে ওলাইছে বাংলাদেশী পুনৰবাৰ অসমত গ্ৰেপ্তাৰ কৰা হৈছে অবৈধ বাংলাদেশী নাগৰিকক কেন্দ্ৰৰ নিৰ্দেশৰ পাছতে বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যত এতিয়া একশ্যন মুডত প্ৰশাসন অসমত জাকে জাকে ওলাইছে অবৈধ বাংলাদেশী নাগৰিক উদ্বেগজনক তথ্য এইবাৰ পোহৰলৈ আহিছে বিগত 24 ঘণ্টাত 26টা বাংলাদেশীক গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষীয়ে পুনৰ উজনিত 22টা বাংলাদেশীক আটক কৰিছে আৰক্ষীয়ে পুনৰ উজনিত 22টাকৈ বাংলাদেশীক আটক কৰা হৈছে আৰু এইদৰে বাংলাদেশীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰক্ষীৰ নুমলীগড় খুদানাগাৰৰ পৰা আটক কৰা হৈছে বাংলাদেশী কেইটা এইবাৰ নামনি অসমত নহয় উজনি অসমতো ধৰা পৰিছে অবৈধ বাংলাদেশী খুদানাগাৰত শ্ৰমিক হিচাপে কৰ্মৰত আছিল বাংলাদেশী কেইটা আৰু ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বাংলাদেশী নাগৰিকসকলক আগন্তুক 30 দিনৰ ভিতৰত নামনি আৰু মধ্য অসমত চলিব অধিক সক্ৰিয় অভিযান আৰক্ষীৰ ফালৰ পৰা বাংলাদেশীৰ বিৰুদ্ধে অব্যাহত থাকিব অভিযান এটাও বাংলাদেশী হাৰি নোযোৱাৰ পণ লৈছে এতিয়া আৰক্ষীয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিব বাংলাদেশীৰ বিৰুদ্ধে অভিযান কেন্দ্ৰৰ পৰা নিৰ্দেশৰ পাছতেই বাংলাদেশীৰ বিৰুদ্ধে এতিয়া ৰাজ্য চৰকাৰৰ একশ্যন মুড দেখিবলৈ পোৱা গৈছে আন এটা ব্ৰেকিং নিউজ সত্ৰনগৰীত ওলাইছে এইবাৰ পাকিস্তানী সমৰ্থক সত্ৰনগৰী মাজুলীত ওলাইছে পাকিস্তানী সমৰ্থক পাকিস্তানক পোনপটীয়াকৈ সমৰ্থন কৰি আটক হৈছে এজন যুৱক ৰূপম শইকীয়া উৰুফে পিংকিয়ে পাকিস্তানক সামাজিক মাধ্যমত কৰিছিল পোনপটীয়া ছাপোৰ্ট নিশাই গড়মূৰ আৰক্ষীয়ে আটক কৰে বিতৰ্কিত পোষ্ট দিয়া পিংকিক মাজুলীৰ গড়মূৰ মহকিনা গাঁৱৰ যুৱক ৰূপম শইকীয়া উৰফে পিংকিক গ্ৰেপ্তাৰ আৰু এইবাৰ সত্ৰনগৰী মাজুলীত ওলাইছে পাকিস্তানী সমৰ্থক পৰৱৰ্তী খবৰ কঠোৰ হৈ পৰিছে উচ্চ ন্যায়ালয় এতিয়াৰে পৰা কাৰণ নোহোৱাকৈ কোনো লোককে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে নিৰ্দেশনা অমান্য কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক লৈ ক্ষুণ্ণ হৈ পৰিছে উচ্চতম ন্যায়ালয় বিনা কাৰণত কোনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্য সেয়া অবৈধ কোনো কাৰণ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰাটো অসাংবিধানিক কাৰ্য গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে আৰক্ষীয়ে ক'ব লাগিব গ্ৰেপ্তাৰৰ কাৰণ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধী এএছ উকা ন্যায়াধী এনকে সিঙৰ বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায়দান এতিয়াৰে পৰা কাৰণ নোহোৱাকৈ কোনো লোককে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে ন্যায়ালয়ৰ ফালৰ পৰা এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰক্ষীৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰিছে উচ্চ ন্যায়ালয় আন এটা ব্ৰেকিং নিউজ বাংলাদেশী খেদক আমি সহায় কৰিম ভাৰতীয় মুছলমান নাগৰিকক দিগদাৰ কৰিলে আমি মানি নলওঁ এইবাৰ নেমছুৰ ফালৰ পৰা ডাঙৰ মন্তব্য কৰা হৈছে চৰকাৰৰ বিৰুদ্ধে খৰব হৈ পৰিছে নেমছু বাংলাদেশী খেদক আমি সহায় কৰিম চৰকাৰক ভাৰতীয় মুছলমান নাগৰিকক দিগদাৰ কৰিলে আমি মানি নলওঁ নেমছুৰ সভাপতি বদৰুল ইছলামৰ ডাঙৰ মন্তব্য অবৈধ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰাৰ মাজতে এই মন্তব্য ভাৰতীয় মুছলমানক বাংলাদেশী সজাই হাৰাশাস্তি নকৰিব হিন্দু অথবা মুছলমান দুয়োটা পৰ্যায়ৰ বাংলাদেশীক খেদাৰ আহ্বান বহু মুছলমান লোকৰ নামৰ বানান ভুলৰ বাবে বাংলাদেশী সজাইছে চৰকাৰে বাংলাদেশী খেদক আমি চৰকাৰক সহায় কৰিম কিন্তু যিসকল ভাৰতীয় নাগৰিক সেইসকলক বাংলাদেশী সজাই হাৰাশাস্তি নকৰিব চৰকাৰে এইবোৰ কৰিলে আমি মানি নলওঁ নেমছুৰ সভাপতি বদৰুল ইছলামৰ এই ডাঙৰ মন্তব্য আন এটা গুৰুত্বপূৰ্ণ খবৰ শংকৰজ্যোতি বৰুৱাৰ বিষয়টোত কেইজনমানে জাৰ্জৰ নিচিনা কথা কৈছে এবাৰ শংকৰজ্যোতি কাণ্ডক লৈ পুনৰবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই শংকৰজ্যোতিৰ বিষয়টোত কেইজনমানে জাজৰ নিচিনা কথা কৈছে তেওঁলোক জাজ নহয় আসুৰ সংগঠনৰ ওপৰত আমাৰ ক'ব লগা একোৱে নাই তেওঁলোকৰ এইবোৰ আভ্যন্তৰীণ কথা আমি সেইবোৰ কথাত মাত নামাতো আসুৰ সংবাদমেলৰ পিছতেই খৰব হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু পুনৰবাৰ আজি সংবাদ মাধ্যমৰ আগত খৰব হোৱা দেখিবলৈ পোৱা গ'ল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে খৰব শৃংখল ভাৰতৰ বিভিন্ন প্ৰান্তত চলিছে বোলডজাৰ আমাৰ ইয়াত পুলিচৰ গাড়ীত বহে বাংলাদেশী যোৰহাটৰ ঢাকাৰ পৰা অহা লোকৰ ওপৰত কিয় চলা নাই বোলডজাৰ ঢাকাপট্টিত বোলডজাৰ
নচলিব লাগে বুলি মন্তব্য শৃংখল চলিহাৰ যিসকল বাংলাদেশী নাগৰিক আছে সেই নাগৰিকসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে উজনি অসমত বাংলাদেশী মূলৰ মানুহৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিব লাগে যদি গুজৰাটত বিজেপি চৰকাৰে অবৈধ নাগৰিকৰ ওপৰত বাসগৃহত বুলডোজাৰ চলাইছে তেন্তে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে অবৈধ বাংলাদেশী নাগৰিকৰ ওপৰত কিয় বুলডোজাৰ চলোৱা নাই প্ৰশ্ন উত্থাপন কৰিছে শৃংখল চলিহাই আৰু উজনি অসমত যাতে বাংলাদেশী লোকে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা কৰিব লাগে পুনৰবাৰ এইদৰে অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিতৰ্ক যিয়ে আৰম্ভ কৰিছে তেওঁলোকেই শেষ কৰিব লাগিব চিনেমা চাই আছো নেকি আমি এটা তথ্যও আমাক দেখুৱাব পৰা নাই হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত যিসমূহ অভিযোগ উত্থাপন কৰি থাকে সেই আটাইবোৰ অভিযোগই মিছা অভিযোগ পুনৰবাৰ পাকিস্তান লিংক সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোৰহাটৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাই এটা তথ্যও দিব পৰা নাই যদি সাহস আছে তথ্য দিয়ক বিতৰ্ক তেওঁলোকে আৰম্ভ কৰিছে তেওঁলোকে শেষ কৰিব লাগিব যোৰহাটৰ পৰা মই জয়ী হোৱাটো মুখ্যমন্ত্ৰীৰ বাবে ৰাজনৈতিক দুৰ্ঘটনা মৰিয়নিত এই মন্তব্য যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পঞ্চায়তৰ কংগ্ৰেছৰ শোচনীয় প্ৰদৰ্শনক লৈ প্ৰতিক্ৰিয়া গৌৰৱৰ পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছ বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছ বনাম বিজেপিৰ আঁচনিহে আছিল আৰু পুনৰবাৰ এইদৰে পঞ্চায়ত নিৰ্বাচন আৰু পাকিস্তান লিংক সন্দৰ্ভত মন্তব্য কৰিছে গৌৰৱে আৰু আনপিনে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰিপুন বৰা হিমন্ত বিশ্ব শৰ্মাই গঠন কৰা এছআইটিক পাকিস্তানত গেট আউট বুলি ক'ব অসমত গঠন কৰা এছআইটিয়ে পাকিস্তানত একোডাল কৰিব নোৱাৰে অসমৰ জনতাক আভুৱা ভৰিছে হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য ৰিপুন বৰাৰ গৌৰৱৰ বিৰুদ্ধে যি এছআইটি গঠন কৰিছে সেই এছআইটিক লৈ এইদৰে কটাক্ষমূলক মন্তব্য কৰিছে ৰিপুন বৰাই হিমন্ত মুঠতে এইদৰে সৰব হৈ পৰিছে ৰিপুন বৰা 2026 চনৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈক মুখ্যমন্ত্ৰী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিদ্বন্দ্বী কেৱল গৌৰৱ গগৈ বুলি গম পাইছে হিমন্ত বিশ্ব শৰ্মাই ইমান কম বয়সতে গৌৰৱ গগৈ উপদলপতি হোৱাটো মানি ল'ব পৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু সেয়েহে গৌৰৱ গগৈক লৈ ভয় খাইছে মুখ্যমন্ত্ৰীয়ে এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত ৰিপুন বৰা আন এটা গুৰুত্বপূৰ্ণ খবৰ নিযুক্তি দিছে কিন্তু দৰমহা দিব পৰা নাই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে জনসাধাৰণৰ স্বাৰ্থত কাম কৰা কৰ্মচাৰীৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হিতাধিকাৰীক ধন দিয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক দিবলৈ নাই ধন 69 মাহে দৰমহাৰ পৰা বঞ্চিত উন্নয়ন প্ৰাধিকৰণৰ বিষয়াসকল ৰাজ্যৰ 24খনকৈ উন্নয়ন প্ৰাধিকৰণক লৈ হেতালি 2016 চনৰ পৰাই উন্নয়ন প্ৰাধিকৰণক ধন দিবলৈ বন্ধ কৰিলে চৰকাৰে বছৰ ধৰি দৰমহাৰ নামত ফুটা কৰি এটকাও নিদিলে অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পাইছে এই বাতৰি আন এটা ব্ৰেকিং নিউজ ইছলামক বদনাম কৰিছে পাকিস্তানে প্ৰকৃত ইছলাম কি বিশ্বক শিকালে সাংসদ আছাদুদ্দিন ওৱেইছিয়ে প্ৰকৃত ইছলাম কি সমগ্ৰ বিশ্ববাসীৰ সন্মুখত দাঙি ধৰিলে আছাদুদ্দিন ওৱেইছিয়ে সন্ত্ৰাসবাদক সদায় নিন্দা কৰিছে ইছলাম ধৰ্মই এজনক হত্যা কৰিলে সমগ্ৰ মানৱ জাতিক হত্যা কৰাৰ সমান বুলি কুৰাণত আছে কুৰাণৰ আয়াতক ভুলকৈ অপব্যাখ্যা কৰি ইছলামক বদনাম কৰিছে পাকিস্তানে ইছলাম কি বাহৰেইনত উপস্থাপন কৰিলে আছাদুদ্দিন ওৱেইছিয়ে ক'লে বিশ্বত সন্ত্ৰাসবাদ কেৱল পাকিস্তানৰ বাবে শেষ হৈছে পাকিস্তানৰ চৰিত্ৰ আৰু পাকিস্তানৰ মুখা খুলিলে সাংসদ আছাদুদ্দিন ওৱেইছিয়ে ভাৰতৰ প্ৰতিনিধি দলে বাহৰেইন যাত্ৰাৰ সময়তে আছাদুদ্দিন ওৱেইছিৰ এই ডাঙৰ মন্তব্য প্ৰকৃত ইছলাম কি বিশ্ববাসীৰ সন্মুখত দাঙি ধৰিলে আছাদুদ্দিন ওৱেইছিয়ে চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে উচ্চতম ন্যায়ালয় চৰকাৰে বিনামূলীয়া ৰেচনতকৈ কৰ্মসংস্থাপন দিয়ক বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ চৰকাৰৰ বিনামূলীয়া ৰেচনৰ বিৰুদ্ধে সৰব হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় চৰকাৰৰ বিনামূলীয়া ৰেচনক লৈ কঠোৰ সমালোচনা ন্যায়ালয়ৰ ৰাজ্য চৰকাৰসমূহে ৰেচনতকৈ কৰ্মসংস্থাপন আন্তঃগাঁথনিত গুৰুত্ব দিয়ক খাদ্য সুৰক্ষাৰ বাবে চৰকাৰে সৃষ্টি কৰক পৰ্যাপ্ত সংস্থাপনৰ
চৰকাৰৰ ধন বিনামূলীয়া ৰেচনতেই খৰচ হ'লে আন্তঃগাঁথনিত কি হ'ব বুলি প্ৰশ্ন খাদ্যৰ সমস্যা দূৰ কৰাৰ একমাত্ৰ উপায় বিনামূলীয়া ৰেচন নহয় কৰ্মসংস্থাপনহে বিনামূলীয়া ৰেচনে কৰদাতাৰ ওপৰত সৃষ্টি কৰে অতিৰিক্ত বোজাহে ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠৰ কেইবাটাও বৃহৎ মন্তব্য চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে সৰব হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় বিনামূলীয়া আঁচনিক লৈ সৰব ন্যায়ালয় আন এটা গুৰুত্বপূৰ্ণ খবৰ 1 অক্টোবৰৰ পৰা হ্ৰাস পাব বিদ্যুতৰ বিল 250 টকাত গেছ চিলিণ্ডাৰ আশা কৰ্মীৰ দৰমহা বৃদ্ধি পাব অহা 1 অক্টোবৰ তাৰিখৰ পৰা 1 অক্টোবৰ তাৰিখটো অত্যন্ত এটা ভাল তাৰিখ লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে এটা ভাল খবৰ 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে ৰাজ্যবাসীক উদ্দেশ্যি এলানি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 1 অক্টোবৰৰ পৰা 250 টকাতেই হিতাধিকাৰীয়ে পাব গেছ চিলিণ্ডাৰ ৰেচন কাৰ্ড থাকিলে কম দামতেই কিনিব পাৰিব দাইল নিমখ চেনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এইসমূহ ঘোষণা কৰা হৈছে পৰৱৰ্তী খবৰ 9864541430 এই নম্বৰটো মনত ৰাখক চৰকাৰী চিকিৎসালয়ত ঔষধ নাপালেই এই নম্বৰত আপোনালোকে দিব পাৰিব অভিযোগ চৰকাৰী চিকিৎসালয়ত ঔষধ নাপালেই এতিয়াৰে পৰা দিব পাৰিব আপুনি অভিযোগ ফোন কৰি চিকিৎসালয়ৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব আপুনি পোনপটীয়াকৈ চিকিৎসালয়ত ঔষধ নাপালে 9864541430 এই নম্বৰত দিয়ক অভিযোগ দিয়াৰ লগে লগে চিকিৎসকৰ বিৰুদ্ধে হ'ব কঠোৰ একশ্যন চিকিৎসকে কোনো কাৰণতেই চিকিৎসালয়ত নথকা ঔষধ লিখিব নোৱাৰিব প্ৰেছক্ৰিপশ্যনত যথেমথে ঔষধ লিখি ৰোগীক দিব নোৱাৰিব চিকিৎসকসকলে কষ্ট আৰু চৰকাৰৰ ফালৰ পৰা এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে পৰৱৰ্তী খবৰ পুনৰবাৰ আৰক্ষীৰ নিৰ্লজ্জ কাণ্ড গৰুমখৰ গাড়ীৰ পৰা ধন দাবী কৰি বিপদত আৰক্ষী 4 গৰাকীকৈ আৰক্ষীক নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছে খাকী পোছাকত লাগিল কলা দাগ পুনৰবাৰ আৰক্ষীৰ কুকাণ্ড গৰুমখ গাড়ীৰ পৰা ধন দাবী কৰা আৰক্ষী পৰিল বিপদত ধন দাবীত নমা 4 আৰক্ষী বিষয়াক নিলম্বন কৰা হৈছে গৃহ বিভাগৰ ফালৰ পৰা বাতৰি সম্প্ৰচাৰৰ পিছতেই 4 গৰাকী খাকী পোছাকধাৰী ৰিজাৰ্ভ ক্লোজ 4 গৰাকীৰ ভিতৰত 2জন আৰক্ষী 2জন গৃহৰক্ষী বুলি জানিব পৰা গৈছে জালুকবাৰীৰ মাজেৰে মহবৰ্তী ট্ৰাক পাৰ কৰাৰ নামত ধন দাবী কৰিছিল আৰক্ষীয়ে খাকী পোছাকত পুনৰ লাগিল কলা দাগ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজধানী দিল্লীত ভয়ংকৰ পৰিস্থিতি কৃত্ৰিম বান আৰু ধুমুহাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজধানী দিল্লীত প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ ভয়ংকৰ ধুমুহা কৃত্ৰিম বানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নতুন দিল্লীত ধুমুহা আৰু বৰষুণৰ 5টা দৃশ্য ভয় লগা দৃশ্য হাহাকাৰ পৰিস্থিতি দিল্লীত প্ৰচণ্ড ধুমুহাত দিল্লীৰ কেণ্ট নানকপুৰ আকবৰ ৰোড 10 ফুট পৰ্যন্ত পানীত বিকল বিলাসী বাহন দিল্লীত আকবৰ ৰোডত উভালি পৰিল প্ৰকাণ্ড গছ মুঠতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৃত্ৰিম বানত কক বকাইছে ৰাজধানী দিল্লীৰ জনতাই